মোৰ যিখন সম্পূৰ্ণ বাস্তু সেই কিতাপখন প্ৰকাশ পোৱাৰ পিছত অসমৰ বহুত ঠাইলে মই আমন্ত্ৰণ পাইছো, মোক নিমন্ত্ৰণ জনাই আহিছিলে বাস্তু ভিজিট কৰিবৰ কাৰণে। এবাৰ মোক আমন্ত্ৰণ জনাইছিল তেজপুৰলৈ। তেখেতৰ এই যিটো ঘৰ আমি ড্ৰয়িং দিছো, এই ঘৰটো চাবৰ কাৰণে অন্য এজন ব্যক্তিৰ মাধ্যমত তাত মই তেজপুৰ যাব লগা হৈছিলে। আপোনালোকে দেখিছে যে ঘৰটো আছে সাউথ প্লটটো আছে সাউথ প্লটৰ সাউথ মানে দক্ষিণমুখী ঘৰ আছে। এনে ভূমিত গৃহ নিৰ্মাণত অতি সাৱধান, কাৰণ অলপ যদি ক্ৰুচি বিচ্যুতি থাকি যায় তেতিয়াহ'লে ব্যক্তিয়ে জীৱনভৰ ভুগিব লগা হয়, পৰিত্ৰাণ নাপায়। ঘৰটোৰ মূল কেইটামান দোষ ডিফেক্ট আপোনাৰ নিমিষতেই দেখা গৈছে, বেছি চিন্তা কৰিবৰ দৰকাৰ নাই। প্ৰথম কথা হ'ল কি, যিটো যদি আমি এন্ট্ৰেন্সৰ ফালৰ পৰা চাওঁ তেতিয়াহ'লে দক্ষিণ পূব যিটো এংগেল আছে, সাউথে যিটো এংগেল আছে সেইটো 90 ডিগ্ৰীতকৈ কম। এনে ব্যক্তিবিলাকৰ কি হয়, তাৰ যিটো ওনাৰ থাকে এওঁলোকৰ হিংসা ঈৰ্ষা এইবিলাক কিছুমান চাৰিত্ৰিক দোষ দেখা যায়। ঘৰটোৰ ঈশানত আগবঢ়াই দি পেলাই এটা পাকঘৰ বনোৱা হৈছে। ইয়াৰ অৰ্থ ই শত্ৰু ব্যক্তিৰ মানসিক ভাৰসাম্যহীনতা, উদণ্ডতা এই বস্তুটো প্ৰতিফলিত কৰে। উত্তৰ দিশত এটা লেট্ৰিন আৰু বাথৰুম, এটা সাংঘাতিক দোষ আছে। আৰ্থিক আৰু সন্তানৰ শিক্ষা তথা বুদ্ধি বিকাশৰ লগতে শাৰীৰিক বিষয়টোতো সি হস্তক্ষেপ কৰে। উত্তৰ পশ্চিমত আছে পানী, যাৰ ফলস্বৰূপে শত্ৰু তৈয়াৰ হয়, মেণ্টেল ডিষ্টাৰবেন্স বিলাক আহিবলৈ। পূব দিশতকে পশ্চিম চাইডত মাটিটো বেছি আৰু উত্তৰতকৈ দক্ষিণত মাটি বেছি, ফলত কি হ'ব, জীৱনত সমস্যা বিপৰ্যয় ঘটাটো নিশ্চিত। ঘৰৰ যিজন গৰাকী তেওঁ এজন আগশাৰীৰ ব্যৱসায়ী আছিলে আৰু জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱাত প্ৰচুৰ ধন উপাৰ্জন কৰিবলৈ তেখেতে সমৰ্থ হৈছিল। তেওঁলোকে মোক জনোৱা মতে যে এই ঘৰটো নিৰ্মাণ কৰিছিল 1978 চনত 1978ত, আৰু 1985 চনত এবাৰ তেওঁ হাউচ অনাৰে ডিব্ৰুগড়ৰ পৰা আহি থকা এখন অৱস্থাত এখন গাড়ী মানে দুৰ্ঘটনাত পতিত হয়, আৰু পতিত হৈ পেলাই হাউচ অনাৰজনৰ দুইখন ভৰি পংগু হৈ পৰে, আৰু বৰ্তমান এখেত হুইল চেয়াৰ এখনত চলাচল কৰে আৰু আনৰ সহায় নোলোৱাকৈ উঠিব পৰিব নোৱাৰে। তেতিয়াৰ পৰা মানে 1985 চনৰ পৰা এতিয়ালৈকে একে অৱস্থাৰ মাজেদি দিনবিলাক পাৰ হৈ আহিছে, আৰু এখেতৰ এতিয়া বৰ্তমান আৰ্থিক দিশটো উন্নতিৰ কাৰণে কোনো উপায় নাই, আৰ্থিকভাৱে একেবাৰে জুৰুলা হৈ পৰিছে। ঘৰটো চাই পেলাই দুখ থকা মই অংশবিলাক আঁতৰ কৰিবলৈ পৰামৰ্শ দিলো, কিন্তু আৰ্থিক অভাৱ অনাটনৰ বাবে সেইটো সম্ভৱ হৈ নুঠিল আৰু সম্ভৱ নহয়। দুৱাৰৰ সন্মুখত মই গণেশ আৰু শ্ৰীযন্ত্ৰ, বাকীবোৰ ৰুমৰ কাৰণে মই বেলেগ বেলেগ উপায় কৰিবলৈ মানে ক'লো। যেতিয়া মই গণেশৰ কথা কৈছিলো তেওঁলোকে কিছু অস্বস্তি পোৱা যেন লাগিছিল, আৰু মই তেতিয়া তেওঁলোকক পোনছাতে ক'লো আপোনালোক শংকৰী সংঘৰ? তেতিয়া গৰাকীয়ে উত্তৰ দিলে যে হয়। তেখেতে সেই সময়ছোৱাত মই যিদিনাখন তাত বাস্তু ভিজিটত গৈছিলো, তেখেতে হুইল চেয়াৰখনত ভৰিত মানে কি কয় মানে কোলাত এখন কিতাপ লৈ পঢ়ি আছিল। ধৰ্মীয় কোনো কিতাপ
সেই বিষয়ে মই বুজিব পাৰিছিলো আৰু মই সুধিলো যে আপুনি কি পঢ়ি আছে তেখেতে ক'লে যে নামঘোষা তেতিয়া মই ক'লো তেখেতক যে আপোনালোকে এইবিলাক এৰক আৰু আপোনালোকৰ এইবোৰ ৰক্ষা কৰিব পাৰিছেনে তেতিয়া তেখেতে ক'লে যে কি কৰিব ভাগ্যতে এইবোৰ লিখা আছে ভগৱানে এনেকুৱা কৰিলে সেইবুলি তেখেতে মোক ক'লে মই ক'লো যে আপোনালোক কেনে মানুহ যাক আপোনালোকে ভগৱান কৃষ্ণ কৃষ্ণ বুলি কয় তেওঁকেই দুখ দিছে যে তেতিয়া মই কৈছো যে আপোনালোকে এইবিলাক এৰক ভগৱানৰ নাম কীৰ্তন কৰাতকৈ ভগৱানে দিয়া সেই বিষয়বিলাক বুজিবলৈ চেষ্টা কৰক তেতিয়া আপুনি লোকে ভগৱানক বিচাৰি পাব ভগৱান তেতিয়া নিজে নিজেই আপোনাৰ ঘৰত আহিব মোৰ কথাবিলাকত তেওঁলোক কিছু অলপ স্তম্ভিত হৈ গ'ল মোৰ ওচৰলৈ অহা যিমান মানুহ থাকে মই তেখেতলোকক এনে বিষয়ে কওঁ আৰু জীৱনৰ যিটো সঁচা যিটো সত্যবোৰৰ লগত মই চিনাকি কৰি দিয়াৰ মই চেষ্টা কৰোঁ কৰ্মব্যস্ততাৰ মাজত জগতৰ কল্যাণৰ কাৰণে মই লিখিবৰ কাৰণে যিটো প্ৰয়াস আৰু চেষ্টা কৰিছো উদ্দেশ্য লক্ষ্য ৰাখিছো আৰু সেই কাৰণে এই মোৰ সম্পূৰ্ণ বস্তু কিতাপখন মানুহে পোৱাৰ পিছত যেতিয়া মই ভিজিট কৰিবলৈ যাওঁ তাত যি মোৰ অভিজ্ঞতা যিটো মোৰ ৰিচাৰ্চ যিখিনি মই পাইছো সেইখিনিত বাস্তৱ ৰূপত মই অন্য এখন কিতাপ মই প্ৰকাশৰ চেষ্টা কৰিছো সেইখন হৈছে বাস্তু মানুহ সুৰক্ষাৰ একমাত্ৰ কবচ আৰু এইখন কিতাপতেই বহু এনেকুৱা প্ৰেক্টিকেল বস্তু মই উল্লেখ কৰিছো যি হওক এই ঘৰত তেখেতৰ ল'ৰা নাই ছোৱালী দুজনী আছিলে এজনীৰ হেনো মৃত্যু হল এজনী আছে যদিও জীৱনত সংস্থাপন বা উপাৰ্জনৰ কোনো মানে দিহা কৰিব পৰা নাই আৰু তেওঁ সেই ছোৱালীজনী MA পাছ কৰি আছে কিন্তু উপাৰ্জনৰ কাৰণে কোনো ধৰণৰ ক্ষেত্ৰ এতিয়ালৈকে পোৱা নাই পাব কৰ পৰা কাৰণ নৰ্থতো অলৰেডি লেট্ৰিন মুঠতে এওঁলোকৰ জীৱনটো সমস্যাৰ মাজেদি পাৰ হৈ আহিছে জীৱন নিৰ্বাহ কৰি আছে যেনে তেনে তেখেতে মোক জনালে যে দুৰ্ঘটনা হোৱা গাড়ীখনত কেইবাজনো আছিলো তেওঁলোকৰ নিচেই কাষতে লাগি থকা এটা চুবুৰীয়া পৰিয়ালো আছিলে আৰু সেই ঘৰটোৰ যিজন মালিক মানে ওনাৰ মানে থিতাতে মৃত্যু হৈ গ'ল কিন্তু এওঁ হৈ গ'ল এক্সিডেন্ট পংগু ক'লে যে মই বাচি গলো যদিও মোৰ এই এনেকুৱা অৱস্থা জীৱনৰ কাৰণে ঘুণীয়া হৈ গ'ল ইয়াৰ কোনো ট্ৰিটমেন্ট নাই যেতিয়া সেই বুলি ক'লে মই তাৰ ৰহস্য বুজিবলৈ মোৰ বাকি নাথাকিল মই আপোনালোকক আৰু মোৰ পাঠকসকলক মই বাৰে বাৰে জনাই আহিছো যে যি ঘৰ মানুহৰ মাক বাপেক যি গাড়ীত আহি থাকোঁতে এক্সিডেন্ট হৈ পেলাই মৃত্যু হৈছিল তেওঁলোকৰ নৰ্থ ইষ্ট ইছানত লেট্ৰিন আছিল কিন্তু এওঁৰ সাউথ প্লট হয় আৰু নৰ্থ ইষ্টৰ লেট্ৰিন নাই কাৰণে মৃত্যু নহল এক্সিডেন্ট হৈ জীৱনৰ কাৰণে ঘুণীয়া আৰু পংগু হৈ ৰল এনেদৰে দেখিছো মই মোৰ এবাৰ মই মৰাণত এটা সেমিনাৰ আছিলে মোৰ তেতিয়া মই যেতিয়া মই কিছু আলোচনা কৰিছো তেখেতলোকৰ আগত তেতিয়া মোক এজনে প্ৰশ্ন কৰিছিলে যে তেখেতলোকৰ এটা ঘনিষ্ঠ পৰিয়ালৰ ইহান কোণত লেট্ৰিন আছে আৰু অন্যান্য দুখ কেইটামানৰ কথা মোক কৈছিলে তেতিয়া তেখেতে মোক কৈছিলে যে তেওঁলোকৰতো একো হোৱা নাই সকলো আছে গাড়ী মটৰে টকা পইচা সব আছে আৰু হাজবেণ্ড ওয়াইফৰ দুইজনে চাকৰি কৰে বুলি কৈছিলে মৰাণত তেতিয়া মই কৈছিলো একেমুখে যে মানুহ মানে খহি পৰিবলৈ বেছি সময় নালাগে
আৰু সেই বুলি কৈ মই সামনি মাৰিছিলো কথাটো মই তাৰ পৰা অহাৰ ঠিক কেইমাহমানৰ পিছত সেই মানুহজনী মোক ফোন কৰি পেলাই জনালে মই কোৱা কথাষাৰ যে আপুনি ঠিকেই কৈছিলে যে ক'লে মোক যে যিটো পৰিয়ালৰ কথা কৈছিলো মই নৰ্থ ইষ্টত এদিন আছিলে সাউথৰ প্লট আছিলে তেখেতলোকে পৰিয়ালটোৱে অৰুণাচলত ফুৰিবলৈ যাওঁতে পাহাৰৰ ওপৰৰ পৰা গাড়ী বাগৰি পৰি গোটেই ফেমিলিটো সমুলনছে ধ্বংস হ'ল খালি এজনী ছোৱালী থাকি গ'ল এই কাৰণে সৰু ছোৱালীজনী 9 বছৰ 10 বছৰৰ কাৰণ তাই মাহেকীয়া হোৱা কাৰণে ঘৰত থাকি গৈছিল তেওঁ ভ্ৰমণ কৰা নাছিল আৰু মই জানিব পৰা মতে তেওঁলোকে কোৱা মতে যে অৰুণাচলত গাড়ী ইনোভা ডাঙৰ গাড়ী আছিলে সম্ভৱতঃ জাইলো ইনোভা এনেকুৱা আছিলে ড্ৰাইভাৰ লৈ গৈছিলে ড্ৰাইভাৰে চলাইছিলে তেতিয়া গাড়ীটো তাত ঘূৰাওঁতে এলোকৰ কোনোবা এজনে চলাইছিলে হাউস ওনাৰ বা ইত্যাদি তেতিয়া গাড়ীখন কন্ট্ৰোল হেৰাই পেলাই পৰি গ'ল আৰু 3 দিনৰ পিছত পালে আৰু হেতু নিউজ পেপাৰত আহিছিলে আৰু সেই নিউজ পেপাৰ প্ৰকাশ হোৱাৰ পিছে পিছে মোক যিজনে মোক কথা কৈছিলে তাক মোক ক'লে যে আপুনি নিউজ পেপাৰ চাইছে নে মই কৈছো নাই চোৱা কৈছে যে যিটো কথা আছিলে হেতু আজি ঘটনাটো এনেদৰে মানে ঘটি গ'ল আৰু 2-3 দিনৰ পিছতহে তেওঁলোকৰ ডেড বডি পালে বিচাৰি গতিকে ইয়াৰ পৰা বুজা যায় যে মানুহৰ কাম আৰু প্ৰকৃতিৰ কাম কাণ্ড প্ৰকৃতি তত্ত্ব মানুহে জনা উচিত আৰু এই প্ৰকৃতিৰ যেটো ব্ৰহ্মতত্ত্ব এটো মানুহৰ চিন্তা বা বিবেচনাতকৈও বহুত উদ্ধত এনেধৰণৰ বহুত ফেক্ট আছে বিষয় আছে য'ত ক্ৰম আপোনালোকৰ ওচৰত সকলোৰে উপকাৰ হোৱাকৈ মই মাজে মাজে আলোচনা কৰিম এতিয়া এটা কথা হল কি যে এক্সিডেন্ট ইনজুৰিজটো কিয় হল প্ৰথম কথা হৈছে এটো হৈছে ইয়াৰ লজিক্স বিহাইণ্ড দিস এটো হৈছে সাউথ প্লট to rule by Mars is responsible for severe accident আৰু ইষ্ট সাইডত যেটো আছে হেতুত কি হৈছে ফিউচাৰ প্ৰগ্ৰেছ অপৰচুনিটি নাই ফাৰ্স্ট অফ অল সাউথ ইষ্টে কৰাপশন কৰায় মানে ইৰ্ষা হিংসাত কৰায় কাৰণ হেতু ফায়াৰি আৰু ফায়াৰি প্লেনেট ফায়াৰি আৰু ফায়াৰি হৈ গ'ল that means মানে violent accident violent actions violent decisions আৰু দ্বিতীয় কথা হৈছে ওয়েস্ট সাইডত বেছি মাটি আছে লাইফত এডভাৰ্সিটিজ হলাই থাকিব নৰ্থ ইষ্টত হেৰি আছে পুখুৰী আছে মেন্টাল ডিস্টাৰবেন্স হলাই থাকিব অজানিতে শত্ৰু বিলাক হাৱাত শত্ৰু বিলাক সৃষ্টি হ'ব এডভাৰ্সিটিজ বিলাক থাকিব আৰু নৰ্থ সাইডত যেটো আছে নৰ্থ সাইডত টয়লেট আছে আৰু মাটি কম আছে কম্পাৰেটিভলি ইন সাউথ গতিকে কি হৈছে আগমনকে নিৰ্গমন বেছি হ'ব আৰু যি আহিব হিও ওয়াস্টেজ হৈ যাব থাৰ্ড অন্যটা পইণ্ট হৈ গল কি বাৰাণ্ডা ঠিক আছে নৰ্থৰ ফালে বাৰাণ্ডা আছে কিন্তু প্ৰবলেম হৈ গল কি এই যেটো ঘৰ বনাইছে এনেকুৱা মেজৰবোৰ বহুতে কৰে যে নৰ্থ ইষ্ট যেটো এংগেল আছে নৰ্থ ইষ্ট এংগেলত আছে কিচেন হৈছে this is the portion of বাস্তুস্পৰ্শ হেড গতিকে তাত কি হ'ব মাথা গৰম হ'ব that means কাজি আৰু শত্ৰুৰা তৈয়াৰ হ'ব আৰু এটা কথা হৈছে this is governed by Jupiter sound health sound wealth governed by Jupiter হেতু হৈ গল আৰু Jupiter সেই এৰিয়াটো এক্সটেন্ডেড হোৱাৰ কাৰণে হি one kind of defect বনা যায় কাৰণ বাস্তুত in my research in our advanced system তাত দুটা ৰুল এটা বস্তু আছে যে নৰ্থ ইষ্টত plot should be extended
not the building. আৰু south visitor building should be extended but not the plot. গতিকে এই কন্ডিশনটো সাৰ্টিফাই আৰু কিমান চনত 1975 নে 78 ত হেৰি হৈছিলে 85 ত পৰা ঘটনাক্ৰম গতিকে বাস্তু very exact very accurate science